শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। বিবি ডিজিটেলৰ আজিৰ বিষয়বস্তু হৈছে শতাংশৰ ওপৰত প্ৰথমতে আমি এটা প্ৰশ্ন আলোচনা কৰিম। এইটো এডিআৰিত যোৱা পৰীক্ষাৰ যিটো গ্ৰেড 4ৰ 10 লেভেলৰ যিটো এক্সাম আছিল, এই 10 লেভেলৰ এক্সামত আহিছিল আৰু এই প্ৰশ্নটো শতাংশৰ ওপৰত থকা বুলি ক'লো মই। এতিয়া আমি দেৰি নকৰি প্ৰশ্নটোৰ মাজলৈ গৈছোঁ। ইয়াতে প্ৰশ্নটো কি দিয়া আছে, 1.5 কেজিৰ কিমান শতাংশ পৰিমাণ 7.5 গ্ৰামৰ সমান হ'ব। এতিয়া অপশ্যন কেইটা চাব আপোনালোকে। এ অপশ্যন দিয়া আছে 0.25%, বি অপশ্যন আছে 0.3%, সি অপশ্যন আছে 0.5% আৰু ডি অপশ্যন আছে 0.75%। গতিকে ইয়াতে প্ৰথমতে আমি চাব লাগিব যে এইটো 1.5 কেজি কিমান শতাংশ 7.5 গ্ৰামৰ সমান হ'ব বুলি কৈছিল। এতিয়া প্ৰশ্নটো আমি সমাধান কৰিবলৈ ওলাইছো। এই সমাধানটো আমি কৰি লওঁ। কেনেকৈ কৰিম সেইটো আপোনালোকে চাই থাকিব। ইয়াতে এটা বস্তু চাব, 1.5 কেজি ইমান কেজি 1.5 কেজি মানে কি? 1.5 কেজি মানে ইয়াক যদি আমি 1000 দি পূৰণ কৰো কি হ'ব? গ্ৰামত নিব লাগিব। ইয়াক 1500 গ্ৰাম। আৰু আমাক ইয়াতে কিমান গ্ৰাম দিয়া আছে? 7.5 গ্ৰাম। এই দুটা বস্তু দিয়া আছে। এতিয়া কথাটো হৈছে কি, এই বস্তুটো 1.5 কেজি কিমান শতাংশ ইমান গ্ৰামৰ সমান হ'ব। এতিয়া আমি এইটো যদি কৰো, আমি এনেকে কৰিব পাৰো, 1500 গ্ৰাম পূৰণ আমি কিমান শতাংশ, আমি 1% ধৰি ললো। যদি 1% ধৰি লওঁ, ইয়াৰ ৰিজাল্টটো কি হয়? 7.5 গ্ৰাম হয়। এতিয়া আমি ইয়াক ইফালে লৈ যাওঁ। 1500 হ'ব, এইটো 7.5 গ্ৰাম। এই গ্ৰাম গ্ৰাম কেনসেল হ'ব। এতিয়া চাব, এতিয়া আমি যেহেতু শতাংশৰ কথা কৈছে, আমি 100ৰে পূৰণ দিব লাগিব। যদি 100ৰে পূৰণ দিওঁ কি হয় চাব, এইটো দশমিকটো আমি উঠাই দিম। দশমিকটো উঠাই দিলে কি হ'ব, ইয়াতে এই দুটা কেনসেল হয়। আচলতে এই দুটা কেনসেল হৈ যায়। কেনসেল হৈ গ'ল, দশমিকটো উঠাই দিলো, 75 হ'ল আৰু ইয়াতে কি হৈ গ'ল? 150 হ'ল। এতিয়া ইয়াতে কেইবাৰ যাব? 2 বাৰ যাব। 2 বাৰ গ'লে ওপৰত থাকিব 2, ওপৰত থাকিব 1, তলত থাকিব 2। এইটো কিমান হ'ব? হাফ হ'ব, 0.5 কি হ'ব? এইটো পাৰ্চেন্ট হ'ব। কিমান পাৰ্চেন্ট? গতিকে আমাৰ ৰিজাল্টটো ওলাই গ'ল, খুব সহজতে ওলাই গ'ল যে আমি কিমান পালো? 0.5% পালো। গতিকে এনেহেন ধৰণৰ যদি অংক থাকে, বেছি বহুত ডিটেইলছত যোৱাৰ প্ৰয়োজন নাই, আমি এনেহেন ধৰণে কৰিলেও হ'ব। গতিকে ইয়াতে আমাৰ অপশ্যনটো কি আছে চাব লাগিব। শুদ্ধ অপশ্যন ক'ত আছে? চিত আছে। গতিকে ইয়াতে সি নম্বৰটো আমাৰ উত্তৰ হ'ব 0.5%। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো। বন্ধু বান্ধৱীসকল, সেইখন প্ৰশ্ন কাকতৰে এতিয়া আমি দ্বিতীয় প্ৰশ্ন এটা আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নটো অনুপাত সমানুপাতৰ ওপৰত আছে। ইতিমধ্যে আমি অনুপাত সমানুপাতৰ বিষয়ে আগৰ ক্লাছ লৈছো। আপোনালোকে যদি চোৱা নাই, এই ক্লাছবিলাক চাব। তাৰ পৰা আমাৰ কিছু আইডিয়া হ'ব। আৰু লগতে এতিয়া যিটো আলোচনা কৰিম, এই প্ৰশ্নটোৰ মাজলৈ আহিছো। ইয়াতে যদি a/b = 8/6 হয়, তেন্তে 6a + 2b divided by 4a - 2b মান হৈছে, a দিয়া আছে 5, b 3, c দিয়া আছে 2, d দিয়া আছে 1। এনেহেন ধৰণৰ প্ৰশ্ন খুবেই সহজ হয়, কিন্তু আমি নিয়মখিনিটো জানিবই লাগিব। গতিকে আমি ইয়াত কেনে ধৰণে সমাধান কৰিম সেইটো চাই ল'ব। খুব সহজ পদ্ধতিত আমি ইয়াক সমাধান কৰিব পাৰো। গতিকে ইয়াতে আমি ধৰা হ'ল, আমি কি কৰিম? a/b = 8/6 =
ইকুৱেল আমি k ধৰিলো এটাকে a মানটো কি পাম আমি a ইকুৱেল 8k পাম আৰু b ইকুৱেল 6k পাম এতিয়া এই a আৰু b ৰ মান ইয়াতে বহুৱাই দিলে আমি ৰিজাল্টটো পাই যাম এতিয়া আমাৰ দিয়া আছে 6a plus 2b by 4a minus 2b ইয়াতে মানবিলাক আমি বহুৱাই দিম এতিয়া a ৰ মান আছে কি a ৰ মান হল কি 8k আৰু b ৰ মান কি দিয়া আছে 6k আমি a আৰু b ৰ স্থানত ক্ৰমে a আৰু b ৰ মান বহুৱালো আৰু তলতো আমি এনেকে a আৰু b ৰ মান বহুৱাব লাগিব এইটো এনেকুৱা হ'ব এইখিনি আমি সিম্পলিফাই কৰিম 8 6 গুণ 48k প্লাস 12k আৰু এইটো হ'ব কিমান 8 4 গুণ 32k মাইনাস 12k এতিয়া 48 ৰ লগত 12 যোগ কৰিলে কিমান হ'ব 60k আৰু তলত হ'ব 32 ৰ পৰা 12 বিয়োগ কৰিলে 20k এতিয়া 20k ৰে 60k 3 বাৰ যায় এদিকে ইয়াৰ উত্তৰটো হল 3 এটা 3 আছে না আমি চাব লাগিব আমি দেখিছো বি নম্বৰ অপচনত 3 আছে গতিকে ইয়াৰ শুদ্ধ অপচনটো হৈছে বি এটো হৈছে 3 এনেকে আমি খুব সহজতে আমি এনে ধৰণে কি কৰিব পাৰো এই প্ৰবলেমটো সলভ কৰিব পাৰো এইবাৰ আহিছো এটা পৰিমিতি খণ্ডৰ আমাৰ মানে গণিতৰ পৰিমিতি খণ্ড বুলি এটা খণ্ড আছে আৰু সেই খণ্ডৰ লগত জড়িত এটা প্ৰশ্ন এটো হৈছে কি ঘনকৰ পৃষ্ঠকালিৰ কথা কৈছে ইয়াতে গতিকে আমি এতিয়া প্ৰশ্নটোৰ মাজলৈ আহিছো ইয়াত দিয়া আছে কি চাব এটা ঘনকৰ মুঠ পৃষ্ঠকালি 96 সেন্টিমিটাৰ স্কয়াৰ ঘনকৰ আয়তন হ'ব আয়তন এটা দিছে a 81 সেন্টিমিটার কিউব b দিছে 27 সেন্টিমিটার কিউব আৰু c দিছে 36 সেন্টিমিটার কিউব আৰু d হল 64 সেন্টিমিটার কিউব এটা কথা হল কি ঘনকৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি সূত্ৰটো কি আসলতে ঘনক বুলি ক'লে প্ৰথমতে আমি আয়তীয় ঘনকৰ বিষয়ে জানিব লাগে আয়তীয় ঘনক এটা যদি আমি আঁকি লওঁ ইয়াতে এনেহেন ধৰণৰ হ'ব এটা গোটা বস্তু আয়তীয় ঘনক যাৰ নেকি বিপৰীত পিঠিবিলাক সমান হয় এনেকুৱা বস্তুটো হল আয়তীয় ঘনক এই আয়তীয় ঘনকৰ কি হয় এইটো ক'ব দিশ বুলি ক'ব এইটো দিশ এইটো l এইটো হল প্ৰস্থ এইটো b আৰু এইটো হ'ব কি উচ্চতা এইটো h এই যদি ঘনকটোৰ আমি পৃষ্ঠকালি মুঠ পৃষ্ঠকালি উলিয়াব লগা হয় সেইটো কেনেকুৱা হ'ব সূত্ৰটো হ'ব মুঠ পৃষ্ঠকালি সূত্ৰটো কেনেকুৱা আয়তীয় ঘনকৰ সূত্ৰটো 2 into lb plus bh plus hn এতিয়া কথা হল কি এই 2 টো কিয় আহিল বা lb টো কি এই lb টো হল কি এই তলৰ পিঠিখন যদি চাই আপোনালোকে ইটো হল l ইটো হল b গতিকে এই তলৰ পিঠিখন কি এটা আয়তৰ আকাৰ এটা লৈ আছে গতিকে এইটো ইয়াৰ পৃষ্ঠকালি বা ইয়াৰ কালিটো কি হ'ব lb হ'ব এনেকুৱা lb দুটা আছে ঠিক সেইদৰে bh এই সাইডত থকা দুখন সাইডত থকা এইখনৰ কালি হল bh আৰু দুখন থকা কাৰণে 2bh হ'ব 2bh তাৰ পিছত আছে hl কোনখন হ'ব এই ইফালৰখন এইটো হ'ব l আৰু এইটো হ'ব h ইখন আটাৰ বিপৰীত ফালে থকা এখন এই দুখনৰ কি হ'ব hl হ'ব 2hl হ'ব গতিকে এই ক্ষেত্ৰত এতিয়া ঘনকৰ ক্ষেত্ৰত এটা কথাটো আহিল ঘনক বুলি ক'লে আসলতে যাৰ পিঠিকেইখন সমান হয় ঘনকটো এনেকুৱা হ'ব ঘনকৰ যদি আমি ছবি এটা আঁকো ঘনকটো এনেকুৱা হ'ব ইয়াত গোটেইখন পিঠিয়ে সমান তাৰ মানে ইয়াত l b h বুলি কথা নাই প্ৰত্যেকটোৱে কি হ'ব l হ'ব এই ইয়াতে যদি আমি ঘনকৰ পৃষ্ঠকালিটো আমি যদি চিন্তা কৰো ইটো ক্ষেত্ৰতে তেতিয়া আমি কি পাওঁ ইউ চাই লব এটো b হলনি l আহিব দুটা l ইয়াতো bh মানে ll আহিব ইয়াতো hl মানে ll আহিব গতিকে টোটাল কিমান হ'ব 2 ইটো হ'ব l স্কয়াৰ প্লাস l স্কয়াৰ প্লাস l স্কয়াৰ যে 3l স্কয়াৰ হল 3l স্কয়াৰ হলি ইয়াতে 2 পূৰণ হৈ 6l স্কয়াৰ হ'ব গতিকে আমাৰ ঘনকৰ মুঠ পৃষ্ঠকালি যেটো সূত্ৰ হেতু হ'ব 6l স্কয়াৰ ইয়াৰ পৰা আমি l ৰ মানটো যেহেতু আমাৰ মুঠ পৃষ্ঠকালি দিয়া আছে এই অংকটো গতিকে আমি তাৰ পৰা খুব সহজতে l ৰ মানটো উলাব পাৰিম আৰু যেতিয়া l ৰ মানটো উলাব পাৰি l মানে কি হ'ব প্ৰতিটো কাখৰ দৈৰ্ঘ্য হ'ব
আৰু সেই প্ৰতিটো কাষৰ দৈৰ্ঘ্যত যেতিয়া এটা এলটো যেতিয়া আমি ওলাই ল'ম তাৰ পৰা আমি কি ওলাব পাৰিম তাৰ আয়তনটো ওলাব পাৰিম চাবচোন কেনেকৈ ওলাম এইখিনি নিশ্চয় বুজি পাইছে গতিকে আমি ইয়াৰ পিছত আমি পিছৰ কথাখিনি লৈ আহোঁ এইটো মই খুব কম সময়তে এইটো বুজাই দিলো এতিয়া চাব এইটো মুঠ পৃষ্ঠকালি ঘনকৰ মুঠ পৃষ্ঠকালিটো কি সূত্ৰটো হ'ল এনেকুৱা মুঠ পৃষ্ঠকালি 6l² এতিয়া মুঠ পৃষ্ঠকালি কিমান দিয়া আছে 96 ইকুৱেল 6l² এইটো আমি ইফালে লিখি লওঁ 6l² এইটো 96 হ'ল এতিয়া 6 টো ইয়াতে পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব কিমান হ'ব এইটো 6 গুণ 6 6 ৰে 96 কেইবাৰ যাব 6 গুণ 6 6 গুণ 36 এইটো কি হ'ল 36 হ'ল এতিয়া ইয়াৰ পৰা আমি কি ওলাব পাৰো l ওলাব পাৰো বৰ্গমূল ল'লে l কি হ'ব 4 হ'ব গতিকে l আমি কি পালো 4 পালো এতিয়া l যদি 4 পালো এতিয়া তাৰ আয়তনটো ঘনকটোৰ আয়তন কি হ'ব ঘনকৰ আয়তন v ইকুৱেল l কিউব l হ'ল কি r আছে কি আছে 4 আছে এটা 4 কিউব হ'ব 4 কিউব হ'ব মানে কি হ'ব 64 কি হ'ব ইয়াত এককটো যেন সেন্টিমিটাৰত আছে এককটো কি হ'ব সেন্টিমিটাৰ কিউব হ'ব আমি এনেহেন ধৰণে খুব সহজতে ঘনকৰ আয়তনটো উলিয়াব পাৰো গতিকে ইয়াত অপচনত আমি চাম 64 সেন্টিমিটাৰ কিউব আছে নে নাই যদি আমি দেখা পাইছো ইয়াতে d আছে গতিকে ইয়াৰ শুদ্ধ অপচনটো হৈছে 64 সেন্টিমিটাৰ কিউব গতিকে এনেকে খুব কম সময়ৰ ভিতৰত আমি খুব ধুনীয়াকে আমি কি কৰিব পাৰো এনেহেন ধৰণৰ সমস্যাবিলাক সমাধান কৰিব পাৰো আসলতে কি জানে না এই যে আমি যেটা আজি আলোচনা কৰি আছো এটা একেবাৰে সহজ প্ৰশ্ন আপোনালোকৰ ওচৰত আলোচনা কৰিছো আমি পৰ্যায়ক্ৰমিকভাৱে আৰু আমি কিছুমান বেলেগ বিষয়ৰ ওপৰত মেথছৰ আমি কিছুমান প্ৰবলেম সলভ কৰিব চেষ্টা কৰিম কিন্তু ইটো এই ইয়াৰ আগৰ দুটাই হওক বা ইটোৱে হওক একেবাৰে সহজ যিবিলাক সহজ সেইবিলাক আমি আগতে আলোচনা কৰি আছো আৰু আপোনালোকে যেহেতু পৰীক্ষা দিব গতিকে পৰীক্ষা দিয়াৰ আগলৈকে আমি আৰু বেলেগ ধৰণৰ কোৱেশ্চন এনসাৰ আলোচনা কৰিম ইয়াৰ পিছত আৰু এটা প্ৰশ্ন লৈ আমি আহিছো এইবাৰ আমি আন এটা প্ৰশ্ন লৈ আহিছো এইটো প্ৰশ্ন আসলতে অনুপাতৰ প্ৰশ্ন আৰু ইয়াৰ লগত পৰিমিতিৰ কিছু কথা জড়িত হৈ আছে কালিৰ কথা জড়িত হৈ আছে গতিকে আমি প্ৰশ্নটো চাই লওঁ প্ৰথমতে ইয়াতে কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2:3 বৃত্ত দুটাৰ কালিৰ অনুপাত হৈছে a হল 3:2 b হল অপচন 4:9 c অপচন 9:4 আৰু d অপচন 2:3 ইয়াতে আমি চাম যেতিয়া সমাধান কৰিম প্ৰথমতে আমি ইয়াতে কিছুমান কথা আমি জানিব লাগিব ইটো হৈছে কি বৃত্তৰ ব্যাস বুলি কোতে কি হয় বৃত্তৰ ব্যাস হল ব্যাসাৰ্ধৰ দুগুণ ব্যাস আমি এই d শব্দটোৰ দ্বাৰাও লিখিব পাৰো d মানে হল টুৱাইস r মানে হল ব্যাসাৰ্ধ এই সম্পৰ্কটো আপোনালোকে জানি ল'ব লাগিব আমি এনে বৃত্তৰ কালি বুলি ক'লে কি জানো পাই r² বুলি জানো বৃত্তৰ কালি মানে কি পাই r² বুলি জানো ইয়াৰ পৰা কিন্তু আমি কি কৰিব পাৰো এই r মানে আমি যেতিয়া d লগত সম্পৰ্কিত কৰিম তা এইটো আমি পাব পাৰো ইয়াৰ পৰা ইখিনিৰ পৰা আমি এইটো পাব পাৰো r = d/2 অৰ্থাৎ ব্যাসাৰ্ধ কি হল ব্যাসৰ আধা হল ব্যাসাৰ্ধ ঠিক সেইদৰে ইয়াত যদি আমি বহুৱাই দিওঁ এই বস্তুটো r ৰ হলনি তেতিয়া আমি এটা ইয়াৰ এটা ৰূপ পাম আমি কি বৃত্তৰ কালিৰ এটা নতুন ৰূপ এটা পাম গতিকে এই বস্তুটো আমাৰ ইয়াতে দৰকাৰ হ'ব পাৰে গতিকে আমি বাৰ এনেকে লিখিলে এটো বুজি লব পাৰো আমি যে r ৰ হলনি আমি কি লিখিম এটো হোল স্কয়াৰ কৰি দিও হোল স্কয়াৰ কৰি দিয়াৰ লগে তলত কি হ'ব 4 হ'ব ওপৰত কি হ'ব পাই d² এটো বৃত্তৰ কালিৰ এটো এই যেটো ৰূপ এই ৰূপটোৰ আন এটা ৰূপ এটো যেতিয়া আমি ব্যাস হিচাপে ধৰিম তেতিয়া এই ৰূপটো আমি পাম যে পাই d²/4 এইটো কথা আমি মনত ৰাখিব লাগিব এতিয়া আমি অংকটো কৰি এতিয়া চাব অংকটো আমি কৰি কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত
আচ্ছা প্ৰথম বৃত্তটোৰ আমি ব্যাসটো আমি কি ধৰি ললো d1 ধৰি ললো আৰু দ্বিতীয় বৃত্তটোৰ ব্যাসটো আমি কি ধৰি ললো d2 ধৰি ইটো অনুপাতটো এইটো দিছে এইটো দিছে গতিকে ইয়াৰ আমি d1 ৰ মানটো কি ধৰিম আৰু যদি আমি k ধৰি লওঁ ইয়াতে k ধৰা হ'ল যেহেতু অনুপাতৰ অংক আমি k ধৰি লব পাৰো k ধৰি ললে আমাৰ কি হ'ব d1 ৰ মান 2k হ'ব আৰু d2 ৰ মান কি হ'ব 3k হ'ব এইটো হ'ল এতিয়া ইয়াৰ পিছত আমি বৃত্ত দুটা কালিৰ অনুপাত আচ্ছা প্ৰথম বৃত্ত d1 যেতিয়া ব্যাস থাকে তাৰ কালিটো কি হ'ব এটো নিশ্চয় হ'ব কালি এই মাত্ৰ আমি পাইছিলো এটো হ'ব পাই d1 স্কয়ার বাই 4 আৰু দ্বিতীয় বৃত্তটোৰ কালি কি হ'ব পাই d2 স্কয়ার বাই 4 এটো হ'ব আচ্ছা ইহতৰ অনুপাত ওলাব দিছে ইহতৰ কালিৰ অনুপাত হলি ইয়াতে অনুপাত চিহ্নটো দিয়ক অনুপাত চিহ্নটো দিয়াৰ লগে লগে ইয়াতে কি হ'ব এটো হৰণ হয় ইটো হৰণ ইটো হয় ইয়াক যদি আমি পূৰণ আকাৰত লিখো তেতিয়া কি হ'ব এটো উল্টি যাব এটো তলত আহি যাব এনেকুৱা হ'ব এটো এনেকুৱা হ'ব কি বুজি পাইছে নিশ্চয় এটো আমাৰ আসলতে পাই d1 স্কয়ার বাই 4 is to পাই d2 স্কয়ার বাই 4 ইয়াৰ মানেটো হল কি পাই d1 স্কয়ার বাই 4 হৰণ পাই d2 স্কয়ার বাই 4 ইয়াক যেতিয়া আমি পূৰণলৈ কনভাৰ্ট কৰিম তেতিয়া এইটো মান এই 4 টো ওপৰত গুচি যাব আৰু এইখিনি তলত আহিব ইয়াতে আহিছে এটা ইয়াতে আমি কেনসেল কৰিব পাৰো এই 4 কেনসেল হ'ল 4 কেনসেল হ'ল লগতে এই পাইও আমি ওপৰে গলে কেনসেল কৰিব পাৰো তেতিয়া থাকিব কি d1 স্কয়ার বাই d2 স্কয়ার এটা d1 স্কয়াৰৰ মানটো আমি বহুৱাই দিম d1 স্কয়াৰৰ মান কি পালো আমি 2k এটো যেটো হোল স্কয়ার আছে হোল স্কয়ার দিও d1 আৰু d2 স্কয়াৰৰ মান আমি কিমান আছিল 3k হোল স্কয়ার এটা এখিনি সিম্পলিফাই কৰক সিম্পলিফাই কৰিলে 4k স্কয়ার হ'ব আৰু ইয়াতে হ'ব 9k স্কয়ার ইটো k স্কয়ার কেনসেল দিলে দিয়াৰ পিছত কি হ'ল মানটো 4:9 হ'ল এটা 4:9 আছে নে নাই 4:9 কি হ'ল 9 হ'ল এখিনি যদি কিবা গণ্ডগোল থাকে মোক কমেন্ট বক্সত জনাব যদি বুজি পাত কিবা অসুবিধা হৈছে মই আৰু বুজাই দিম গতিকে আমি এনেকে যেতিয়া কৰিম আমি কি পাম তাৰ কালিৰ অনুপাত পাম 4:9 পাম মই আৰু একবাৰ কৈ দিছো যে এইটো হল প্ৰথম বৃত্তটোৰ কালি ইটো হল দ্বিতীয় বৃত্তটোৰ কালি প্ৰথম বৃত্তটোৰ কালি অনুপাত দ্বিতীয় বৃত্তৰ কালি মানে কি প্ৰথম বৃত্তৰ কালি হৰণ দ্বিতীয় বৃত্তৰ কালি যেতিয়া এই হৰণটো পূৰণলৈ নিম তেতিয়া এই ইয়াৰ এই 4টো ওপৰত যাব আৰু বাকিখিনি তলত আহিব তেতিয়া এনেকুৱা কৰিলে এই 4 কেনসেল হ'ব ওপৰে গলে পাই কেনসেল হ'ব ওপৰত থাকিব d1 স্কয়ার আৰু তলত থাকিব d2 স্কয়ার এতিয়া এই d1 ৰ মানটো বহে দিছো এই d1 ৰ মানটো আমি কি পাইছো 2k আৰু d2 ৰ মানটো কি পাইছিলো আমি 3k পাইছিলো এটাকে বহুৱাই দিলো বহুৱাই দিয়াৰ পিছত এটো 4k স্কয়ার হ'ল আৰু তলত হ'ল 9k স্কয়ার k স্কয়ার কেনসেল ইয়াতে কি দেখা পালো আমি 4:9 দেখা পালো গতিকে আমাৰ বৃত্ত দুটাৰ কালিৰ অনুপাত ওলাই গল এটো আমি ইয়াতে অপচনত চাম কোড আছে আমি দেখিছো বি নম্বৰ অপচনত আছে গতিকে এটো শুদ্ধ উত্তৰ হ'ব এনেকে আমি খুব সহজে এই এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক সলভ এনে ধৰণৰ প্ৰবলেমটো আমি সলভ কৰিব পাৰো আৰু আগন্তুক পৰীক্ষাৰ ক্ষেত্ৰত এইবিলাক অংক কৰিলে এটোৱে লাভ আছে যে এনেহেন ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে আপোনালোকে ভয় খোৱাৰ প্ৰয়োজন নাই গতিকে এনেহেন ধৰণে যদি আপোনালোকে প্ৰেক্টিস কৰি থাকে তেতিয়া এনেহেন ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া অতি সহজে আপোনালোকে তাৰ সমাধান কৰিব পাৰিব গতিকে এইখিনিয়ে আজিৰ বিষয়বস্তু গতিকে আমি আজি এডিআৰই 10 লেভেলৰ যোৱা এক্সামত হৈ যোৱা কিছু প্ৰশ্ন আলোচনা কৰিলো নিশ্চয় আপোনালোকে আশা কৰো এই ভিডিওটো ভাল পাব আৰু যদি ভাল পায় তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকক মই অনুৰোধ জনাও যেন চেনেলটো মোৰ সাবস্ক্ৰাইব কৰে আৰু নটিফিকেশন বেল বটন তো প্ৰেছ কৰি দিয়ে যাতে নটিফিকেশন বিলাক আহি থাকে গতিকে এইখিনিয়ে আমি পৰৱৰ্তী পৰ্যায়ত আৰু উন্নত মানৰ
কিছুমান ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।